তোমালোকৰ লগত এতিয়া যিখিনি মই ডিসকাস কৰিম মানে ইয়াত তোমাক কোনেও ভিতৰৰ পৰা কৈ নিদিয়ে ঠিক আছে ইয়াত তুমি দেখিব পাই আছা যে কুৰ পৰা একচুয়ালি জেনাৰেল নলেজ যে কুৰ পৰা কাটিব কেনেকাকে কোনখিনি তুমি পঢ়িলে সেইখিনি আহিব যিসকল ল'ৰা-ছোৱালী এবাৰ তোমাৰ এইচএলসি লেভেলত গ্ৰেড 4 এক্সাম দিবা আকৌ 8 লেভেলত এক্সাম দিবা তো হিয়তৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ মই 8 লেভেল আৰু 10 লেভেলৰ পৰাই মই এইখিনি সিলেক্ট কৰিছো আৰু জেনাৰেল নলেজত তোমাৰ জিকেৰ পৰা যি তোমাক পঢ়িব লাগিব অল এক্সেট্ৰা মই ডিসকাস কৰিম ঠিক আছে তো তোমালোকৰ কাৰণে এইখিনি তুমি যদি চাই লোৱা তেতিয়া তুমি গম পাই যাবা যে একচুয়ালি মেইন কোনখিনি পঢ়িব লাগিব এনে জিটি পঢ়ি লাভ নাই কাৰণ বেছি দিন নাই মাজত মাত্ৰ তোমাৰ 30টা দিন আছে তো 30টা দিনত তুমি কেনেকাকে পঢ়িবা সো আমি এতিয়া ডিসকাস কৰিম তো এতিয়া ইয়াত চাব পৰা জিকে আছে আৰু ইয়াত তোমাৰ গুটেইখিনি মই ডিসকাস কৰিছো হ্যাঁ কোৰ পৰা কেনেকা আহিব জনকা ইন্ডিয়া আসামৰ এৱাৰ্ডছ +3 আগত আহিছিলে তো এইখিনি তুমি চাব লাগিব তো এনেকা মই ইয়াত ইম্পৰ্টেন্ট বহুতখিনি ডিসকাস কৰিছো তোমালোকে কলম আৰু বহি লৈ বহি যোৱা আৰু নোট কৰি লোৱা তাৰ পিছত এনেকা সেপাৰেট কে তোমালোকে চাই লবা ঠিক আছে বেলেগ কে চাই লবা মানে এটো টপিকৰ ওপৰত চাবা এটো টপিকৰ ওপৰত পঢ়িবা এটো টপিক বেলেগে মানে কি মই খুলি ইন ডিটেইলছত মানে কি কোৱেশ্চন পেপাৰ এনালাইজ কৰি জনকাকে মই পাইছো হেনকাকে তোমালোকৰ ওচৰত লৈ আনিছো আৰু এটো ভিডিও তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব ঠিক আছে আছে তোমালোকৰ হাতত মাত্ৰ অনলি ধৰা 30 দিন মান আছে ঠিক আছে তো 30 দিনত তোমালোকে কেনেকাকে তোমালোকৰ সিলেবাসটো তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা ঠিক আছে তো মই তোমালোকৰ কাৰণে এটা ৰুটিন বনাই দি আছো টাইম টেবল সেট কৰি দি আছো যে তোমালোকে যদি এই টাইম টেবলছটো যদি তোমালোকে মানিব পাৰা মানে তোমালোকে সেই টাইম টেবলটো যদি মেইনটেইন কৰিব পাৰা তো তোমালোকে 100% পাস কৰিব পাৰিবা কাৰণ যোৱা বেছি দিন নাই কে এতিয়া গ্ৰেড 4 আৰু গ্ৰেড 8 লেভেলৰ বেছি দিন নাই মানে 10 লেভেল আৰু 8 লেভেল ষ্টুডেন্টৰ এতিয়া যেটো এক্সাম আহি আছে এডিআরই গ্রেড 4 তো তাত বেছি সময় নাই কি ঠিক আছে তো বেছি দেৰি নকৰি ভিডিও স্টার্ট কৰিম সো যদি তুমি হসাকে মানে এডিআরই এক্সাম পাস কৰিব বিচাৰা তো এই সেশনটো তুমি যদি ফুল চাই লোৱা ন তেতিয়া হল তোমাৰ যে আৰু একো টেনচন নাই কি তাৰ পিছত আৰু বেলেগ একো সেশন চাব না লাগে ঠিক আছে 30 দিনত কেনেকৈ কমপ্লিট কৰিব পাৰিবা তোমাৰ সিলেবাস এডিআরই গ্ৰেড 4 আৰু লেভেল 8 10 ৰ ঠিক আছে তাৰ বিষয়ে মই ইয়াত ডিসকাস কৰি দিম ঠিক আছে তো কিমান ঘন্টা পঢ়িব লাগিব আৰু কি পঢ়িলে তোমাৰ আহিব তেনেকা এটো ভিডিও তোমাৰ এনেকা হ'ব যে নেকি স্মার্ট ওয়ার্ক আৰু এনা হার্ড ওয়ার্ক লগত স্মার্ট ওয়ার্কৰ লগত হার্ড ওয়ার্ক ঠিক আছে কাৰণ সো অনলি যে স্মার্ট ওয়ার্ক কৰিলে তুমি পাস কৰিবা হেনকা কোনো কথা নাই ঠিক আছে তো তুমি স্মার্ট ওয়ার্ক এন্ড হার্ড ওয়ার্ক দুটা কৰিবই লাগিব তেতিয়াহে তুমি পাস কৰিব পাৰিবা অনলি যদি স্মার্ট ওয়ার্ক কৰা তেতিয়া হলো নহব আৰু অনলি যদি তুমি হার্ড ওয়ার্ক কৰা হলেও নহব তো দুটাই প্লাস কৰি যদি তুমি কষ্ট কৰা তেতিয়াহে তুমি পাস কৰিব পাৰিবা তো এতিয়া বেছি দেৰি নকৰিম তোমালোকৰ প্ৰথমত টাইম টেবলটো সেট কৰিম তাৰ পিছত মই দেখাই দিম যে কোৰ পৰা ভিতৰৰ পৰা কেনেকা টাইপৰ কোৱেশ্চন আহিব ঠিক আছে তো বলা এতিয়া মই তোমালোকৰ কাৰণে এটা জিকে সিৰিজ আনি আছো জেনাৰেল নলেজৰ ওপৰত ঠিক আছে তো জেনাৰেল নলেজৰ একচুয়ালি তুমি কোৰ পৰা পঢ়িবা আৰু কেনেকাকে পঢ়িবা সব অলৰেডি এক্সেট্ৰা মই কমন টাইপৰ ইম্পৰ্টেন্ট কোৱেশ্চন কিনি মই তোমালোকৰ কাৰণে এটা ভিডিও বনাই আছো সেপাৰেট কে যদি তোমালোকৰ হুনকালে লাগে তো কমেন্ট বক্সত জনাই দিয়া মই হুনকালে আনি তোমালোকৰ ওচৰত দেখাম এতিয়া তোমালোকৰ টাইম টেবলটো মই সেট কৰি দি আছো ঠিক আছে তো তোমালোকৰ যেতিয়া টাইম টেবল সেট হৈ যাব তেতিয়া আৰু তোমালোকৰ টেনচন নাই কি কাৰণ সো যিকোনো বস্তু যদি তুমি ৰুটিন বনাই নলোৱা তেতিয়া হল তোমাৰ পঢ়িব মন নাযাব ঠিক আছে আৰু এই ৰুটিনটো যে মই বনাই দিছো এটো যদি তুমি ফলো কৰিব পাৰা 100% পাস কৰিব পাৰিবা কিনি টপিকৰ ওপৰত তোমালোকৰ বেছি মন দিব লাগিব সেইখিনিটো মই তোমালোকৰ লগত ডিসকাস কৰিম তো এতিয়া হৈ গল তোমাৰ মেথছত কিমান টাইম দিবা এক নম্বৰত মই মেথছ ৰাখি লৈ আছো তো মেথছত তোমাৰ কমসে কম হলো কাৰণ সো মেথছটো ক'ব গলে তোমাৰ বহুত প্ৰেক্টিস কৰিব লাগে তো 3 ঘন্টা এটা সময় দিবা ঠিক আছে 3 hours মেথছত দিবা দুই নম্বৰত মই লৈ আছো ইংলিশ তোমালোকে কেতিয়া টাইম মিলাবা মুৰতে এইখিনি যদি যিখিনি মই ইয়াত টাইম ডিসকাস কৰিম এইখিনি যদি মেইনটেইন কৰি দিব পাৰা তেতিয়া হলে আৰু তোমাৰ টেনচন নাই তো তুমি 3 ঘন্টা মেথছত কি কৰিবা মেথছৰ পৰা আছে মানে প্ৰিভিয়াসলি কোৱেশ্চন পেপাৰ খিনি তুমি সলভ কৰিবা ঠিক আছে চাবা কেনেকা ধৰণৰ কোৱেশ্চন আহিছে মেথছত তাৰ পিছত হেনকা টাইপৰ মেথছ কোৱেশ্চন খিনি প্ৰেক্টিস কৰিবা ঠিক আছে কোৰ পৰা আহে কেনেকা টাইপৰ আহে হেইখিনি প্ৰেক্টিস কৰিবা ঠিক আছে আৰু যদি প্ৰেক্টিস খিনি লাগে তেতিয়া হলে মই প্ৰেক্টিস কৰাই দিম মই ভিডিও বনাব কলে তোমালোকে বনাই দিম তোমালোকে কমেন্ট বক্সত জনাবা ঠিক আছে তো মেথছত তুমি 3 ঘন্টা পঢ়িবা ঠিক আছে তো মেথছত যদি 3 ঘন্টা দিব পাৰা তো মেথছত তোমাৰ 30 দিনত একদম পুৰা ভালকে ক্লিয়াৰ হৈ যাব ঠিক আছে কোনো প্ৰবলেম নাথাকিব ইংলিশতো তুমি 3 ঘন্টা দিব লাগিব কাৰণ ইংলিশত চোৱা সিনোনিম আৰু এন্টোনিমছটো যে বহুত হাত আহে তো এই কাৰণে কি কৰিব লাগিব অলপ প্ৰেক্টিসটো কৰিব লাগিব তো সিনোনিম এন্টোনিম আৰু প্ৰিপজিশন আৰু কাৰেক্ট অপশনছ এইবোৰ আহে ইংলিশত তো ইংলিশতো তুমি 3 ঘন্টা দিব লাগিব কাৰণ ইমান সহজ নহয় তো পাস কৰাটো ইমান সহজ নহয় এইকাৰণে কষ্টটো কৰিব লাগিব তো তুমি এক দিনত কিমান ঘন্টা দিব লাগিব যদি পাস কৰিব বিচাৰা এই 30 ডেজত
কিমান দিন আছে 30 ডেজ 30 ডেজত যদি তুমি কমপ্লিট কৰিব বিচাৰা তেন্তে তুমি এই মই যেটো শিডিউল বনাই দি আছো ৰুটিন টাইম টেবল এটো যদি মেইনটেইন কৰিব পাৰা তেন্তে তুমি 100% পাস কৰিব পাৰিবা ঠিক আছে তো এতিয়া বলা আৰু আগত নেক্সট আমি চাও আৰু কি আমাৰ চাব লাগিব তাৰ পিছত আহি যায় তোমাৰ জিকে যেটো নেকি মেইন ঠিক আছে 3 নম্বৰত জিকে মানে জেনাৰেল নলেজ আমি শৰ্ট ফৰ্মত কি কও জিকে ঠিক আছে তো জিকে তো তুমি কিমান টাইম দিবা কাৰণ সোৱা জিকে 60 মাৰ্কস তো আহে তো এই কাৰণে তুমি জিকে তো 3 ঘণ্টা সময় দিব লাগিব 3 আৱাৰ ঠিক আছে কাৰণ জিকে তো ইমান হাৰ্ড নহয় মানে কি মাথা মাৰিব না লাগে কাৰণ এনেকা তুমি পঢ়িবা আৰু এটো হয় বুলি এটো অপচন হ'ব তো জিকে তোমাৰ সহজ হয় সেই কাৰণে জিকে তোমাৰ ইমান মাথা মাৰিব না লাগে তো তুমি জিকেত ইমান মাথা না মাৰি জিকেত মানে কি ইমান টাইম 60 মাৰ্কস আহিব বুলি তুমি যে 60 নম্বৰ আহিব বুলি তুমি যে ইমান কিবা কৰিবা মাথা মাৰিবা এটো নহয় কাৰণ ইয়াৰ কোৱেশ্চনবোৰ কি হয় তোমাৰ ইজি হয় ঠিক আছে 60 নম্বৰ আহিব মাৰ্কস আহিব ঠিক আছে মাৰ্কস আহিব 60 মাৰ্কস আহিব ঠিক আছে 60 নম্বৰ বা 60 মাৰ্কস আহিব ঠিক আছে তো 60 নম্বৰৰ কাৰণে যে তুমি বেছি সময় দিবা যে মই 6 ঘণ্টা দিম 7 ঘণ্টা দিম হেনকা নহয় কাৰণ জিকেটো সহজ হয় ইয়াত ইমান মাথা মাৰিব না লাগে কিন্তু ম্যাথছত কি হয় তোমাৰ মাথা মাৰিব লাগিব তো ম্যাথছত 3 ঘণ্টা লাগিবই কাৰণ ভালকে এনালাইজ কৰিব লাগিব ইংলিছত 3 ঘণ্টা দিব লাগিব কাৰণ ভালকে এনালাইজ কৰিব লাগিব তো জিকে 3 ঘণ্টা ঠিকই আছে ঠিক আছে মোৰ মতে ঠিকই আছে আৰু একচুয়ালি কেলে মই কৈছো কথাটো কাৰণ ইয়াত একো ইমান মাথা মাৰিব না লাগে নরমালি হৈ যায় ঠিক আছে নরমালি তুমি মুখস্থ কৰিব পাৰা জিকে আৰু মই দেখাই দিম জিকেৰ পৰা কোনখিনি পঢ়িব লাগিব মেইন টপিকস খিনি মই ডিসকাস কৰি দি আছো ঠিক আছে তো এতিয়া জিকে তুমি কিমান ঘণ্টা দিলা 3 ঘণ্টা ঠিক আছে তাৰ পিছত আৰু আমাৰ কিবা থাকি গল যদি ৰিজনিং আছে ঠিক আছে ৰিজনিংত চাবা ৰিজনিংত তুমি কিমান দিবা ৰিজনিং ইমান সহজ নহয় কিমান দিবা 3 ঘণ্টা দিবা ঠিক আছে 3 আৱাৰ্স দিবা ঠিক আছে তো ৰিজনিংত তুমি কিমান দিবা 3 আৱাৰ্স দিব লাগিব কাৰণ ৰিজনিং ইমান সহজ নহয় ৰিজনিং তুমি কি কেনেকা কৰিবা আগৰখিনি প্ৰেক্টিস কৰিবা প্ৰিভিয়াসলি কোৱেশ্চনৰ লগত প্ৰেক্টিস কৰি তাৰ পিছত হেনকা টাইপৰে পঢ়িবা বেলেগ একো নপঢ়িবা বেলেগ জিটি পঢ়ি নাথাকিবা ঠিক আছে তো 4 নম্বৰ হৈ গল এতিয়া আমি 5 নম্বৰত কি দিম 5 নম্বৰত হৈ গল ৰিজনিংৰ লগত তুমি 3 ঘণ্টা যে দিবা ইয়াৰ লগত প্লাস কৰি তুমি মেন্টাল এবিলিটি বুলি আছে ন মেন্টাল এবিলিটি যিবিলাক নামি তোমাৰ লজিক্যাল টাইপৰ থাকে ন লজিক্যাল বা তুমি মেন্টাল এবিলিটি বুলি ক'ব পাৰা মেন্টাল লজিক্যাল বা তুমি মেন্টাল এবিলিটি বুলি ক'ব পাৰা ঠিক আছে মেন্টাল এবিলিটি লজিক্যাল মেন্টাল এবিলিটি আৰু ৰিজনিং এই তিনটা মিলাই তুমি 3 ঘণ্টা ইয়াত মেইনটেইন কৰিবা তো ইয়াত তোমাৰ টোটাল হৈ গল 336 আৰু 336 টোটাল তুমি পঢ়িব লগা হ'ব টাইম টোটাল 12 আৱাৰ্স তো এই 12 ঘণ্টা জনে দিব পাৰিবা হিহে পাস কৰিব পাৰিবা যদি এডিআৰি হসাকে তুমি ভাবিছা যে মই পাস কৰিবই লাগিব তেন্তে তুমি 12 ঘণ্টা সময় এতিয়াৰ পৰা দিব লাগিব কাৰণ এতিয়া তুমি কিমান দিন পঢ়িছা নপঢ়িছা বাদ দিয়া ঠিক আছে এতিয়াৰ পৰা ষ্টাৰ্ট কৰা এতিয়াৰ পৰা তুমি 12 ঘণ্টাকে দিয়া 100% পাস কোনোবাই যদি পঢ়াও নাই এতিয়ালৈকে পঢ়া নাই আৰু যদি এই 30 দিনত পাস কৰিম বুলি ভাবিছে তেতিয়া হলে মই যিখিনি গাইড কৰি আছো হেনকাকে ফলো কৰা আৰামত পাস কৰিব পাৰিবা এক নম্বৰ কথা তুমি এইটো এনেকাকে শিডিউল বনাই লবা ঠিক আছে টাইম টেবল মেইনটেইন কৰিবা 12 ঘণ্টা দিব লাগিব 3 ঘণ্টা দিবা আৰু মাজত ব্ৰেক লৈ দিবা আৰু কেনেকাকে দিবা ৰাতি দিয়া দিনত দিয়া জনকাকে দিয়া মুঠতে 12 ঘণ্টা পুৰা হ'ব লাগে ঠিক আছে মানে ম্যাথছত 3 ঘণ্টা দিবই লাগে ইংলিশত 3 ঘণ্টা দিবই লাগে জিকে 3 ঘণ্টা দিবই লাগে ৰিজনিং লজিক্যাল মেন্টাল এবিলিটি এই গুটেখিনি মিলাই তুমি 3 ঘণ্টা দি দিবা ঠিক আছে তো এতিয়া মই দেখাই দিম জেনাৰেল নলেজত যে একচুয়ালি কোৱেশ্চন কেনেকা টাইপৰ কাটে কুৰকুৰ পৰা কাটে ঠিক আছে তো এতিয়া মই তোমালোকৰ কাৰণে ইয়াত ধুনীয়াকৈ নোট কৰি ৰাখিছো তোমালোকে দেখিব পাই আছা চাগে তো একচুয়ালি কি হয় জেনাৰেল নলেজত তোমাৰ জোৰটোৰ পৰা কাটি দিয়া তো কেনেকা পঢ়িবা তুমি পঢ়িবা যে ইন্ডিয়া আৰু আসাম মানে ইন্ডিয়াৰ পৰা আৰু আসামৰ পৰা যিখিনি এৱাৰ্ডছ যেনেকা তোমাৰ এৱাৰ্ডছ বোৰ দিয়ে ন গিফট তো এই ইয়াত তোমাৰ আহিছে যোৱাবাৰ 3 নম্বৰকে আহিছে তো তুমি চাবা মানে বহুত ইম্পৰ্টেন্ট হয় কাৰণ আহিছে নেক্সট তোমাৰ ইন্ডিয়া আসাম ফেমাস যিবিলাক জায়গা আছে ফেমাস প্লেস তো সেইখিনি তুমি চাইছা যোৱাবাৰ 3 নম্বৰ আহিছে তো তুমি এইখিনি পঢ়িব লাগিব তাৰ পিছত এৱাৰ্ডছ তো বুজি পাইছা ন অসমৰ পৰা যোৱা 2001 তোমাৰ কি আছিল 21 না 22 তে আছিল ৰবা মই কোৱেশ্চনটো চেক কৰি দিছো মানে কি হৈছিল একটা কোৱেশ্চন এনেকা আহিছিল যে নেকি ৰতন টাটা গিফট কৰিছিল এৱাৰ্ড মই তোমাক দেখাই দি আছো যোৱাবাৰৰ পৰাই মই মিলাই লৈছো
তো ইয়াত তুমি চাব পাৰা এয়া হু এৱাৰ্ডেড দ্য আসাম ঠিক আছে তো এইটো চাব পাৰা ৰতন টাটাক দিছিলে তো এনেকুৱাকৈ তুমি এই কুৱেশ্যনটো চাইছা তো এনেকুৱা টাইপৰ কুৱেশ্যন আহে তো এইকাৰণে মই কৈছোঁ যে এৱাৰ্ড টাইপৰ কুৱেশ্যনবোৰ চাবা ইণ্ডিয়াৰো চাবা আসামৰো চাবা ঠিক আছে তাৰপিছত নেক্সট হৈ গ'ল যে ইণ্ডিয়া আসাম যিবিলাক ফেমাছ জেগা এইটো তোমাক ক'লোঁ তো এইখিনি চাবা তাৰপিছত নেক্সট হৈ গ'ল যে অল্ড ইণ্ডিয়া আসাম স্পেচিয়েল কিছুমান ডে আছে যেনেকৈ চেলিব্ৰেট কৰা হয় সেইখিনি দিনখিনিৰ চাবা কেতিয়া চেলিব্ৰেট কৰা হয় এনেকুৱা টাইপৰ আহে লেটিটিউড এণ্ড লংগিটিউড এইটো তোমাৰ এক্সাম্পল হিচাপে যেনেকুৱা ইকুৱেটৰ হৈ গ'ল তো যিবিলাক ৰেখা আছে আমাৰ ছাৰ্ফেচৰ আৰ্থৰ ছাৰ্ফেচত যিখিনি ৰেখা আছে তো ওপৰৰখিনি কি কয় নৰ্থ পল কয় তো চাউথ পল তো এনেকুৱাকৈ তুমি গোটেইখিনি ৰেখা আমাৰ কোন দেশত ওপৰৰ পৰা কোনটো ৰেখা পাৰ হৈ গৈছে তো সেইখিনি তুমি চাবা কোনটো লাইন কোনটো কাউণ্ট্ৰিৰ পৰা গৈছে কোনটো কণ্টিনেণ্টৰ পৰা গৈছে মানে মহাদেশৰ পৰা গৈছে দেশৰ পৰা গৈছে আমাৰ অসমৰ পৰা কোনটো ৰেখা গৈছে কোনটো টাচ কৰিছে নকৰিছে এইবোৰ তুমি চাবা তো এইখিনি ক'ত পাবা তুমি এইখিনি পাই যাবা জিঅ'গ্ৰাফিত অ'কে তাৰপিছত আছে তোমাৰ ৱৰ্ল্ড কেপিটেল যিখিনি কাণ্ট্ৰি আছে মানে আমাৰ যে 195 দেশ আছে তো দেশৰ ভাৰতৰ লগত চাবা যিখিনি দেশৰ মানে কি আমাৰ যিটো কণ্টিনেণ্ট এছিয়া কণ্টিনেণ্টৰ লগত যিখিনি আছে ন তো তাত কি হয় তোমাৰ যিবিলাক দেশ আমাৰ লগত ভাল হওক বা বেয়া হওক মানে মুঠতে আমাৰ যিখিনি দেশ মানে নিউজত বেছি আহে তো সেইখিনি দেশৰ কাৰেঞ্চি তাৰপিছত চিটি তাৰপিছত কেপিটেল মানে কেপিটেলখিনি চাবা ঠিক আছে কেপিটেল মানে তোমাৰ যেনেকুৱা USA কেপিটেল ক'ত হৈ গ'ল ৱাশ্বিংটন DC তো তাৰপিছত যেনেকুৱা বাংলাদেশৰ কেপিটেল ক'ত হৈ গ'ল তাৰপিছত ঢাকা হৈ গ'ল তাৰপিছত পাকিস্তানৰ কেপিটেল ক'ত হৈ গ'ল ইছলামাবাদ ঠিক আছে তো এনেকুৱাকৈ তুমি চাবা তোমাৰ কি চাবা যে কেপিটেলৰ নাম কি ঠিক আছে আমাৰ ভাৰতৰ ক'ত আছে নিউ দিল্লী এনেকুৱাকৈ চাবা তাৰপিছত কাৰেঞ্চি মানে তোমাৰ হৈ গ'ল পইচা কি নামেৰে মাতে যেনেকুৱা আমাৰ ইণ্ডিয়াত ৰুপি হৈ গ'ল তাৰপিছত বেলেগ দেশত যেনেকুৱা বাংলাদেশত টাকা বুলি কয় তো সেনেকুৱাকৈ কোনটো দেশত কি কয় যেনেকুৱা কি হয় তোমাৰ আৰব আছে আৰবত কি বুলি কয় আৰবৰটো আহিছিলে যোৱাবাৰ আৰবত তোমাৰ 2022ত কুৱেশ্যন আহিছিলে যে আৰবৰ যিটো পইচা আছে তাক কি নামেৰে জনা যায় তো দিৰাম তো সেনেকুৱাকৈ কিছুমান জেগাত আছে তোমাৰ ডলাৰ বুলি কয় তো সেনেকুৱাকৈ তুমি কাৰেঞ্চি কিছুমান দেশৰ কাৰেঞ্চি আৰু কেপিটেল এই দুটা বস্তু চাবা ঠিক আছে তো ইয়াত তুমি এই 5 নম্বৰ চাইছিলে তো এইটো বহুত ইম্পৰ্টেণ্ট হয় চাবা ঠিক আছে তো এনেকুৱাকৈ ভালকৈ এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় তো এনেকুৱাবোৰ চাবা ঠিক আছে খুলি চাবা এনেকৈ জি পঢ়ি নাথাকিবা জেনেৰেল নলেজ বুলি যে জি পঢ়ি থাকিবা সেইটো কথা নহয় তাৰপিছত চি ৰিভাৰ অচিয়ান ইণ্ডিয়া আসাম অল্ড তো চোৱা অচিয়ান যিখিনি আছে আমাৰ যিমানখিনি অচিয়ান আছে 5 অচিয়ান আছে অচিয়ানৰ বিষয়ে ভালকৈ নলেজ ৰাখি ল'বা তাৰপিছত তোমাৰ আসাম আৰু ইণ্ডিয়াৰ যিখিনি চি আছে ৰিভাৰ আছে তাৰ বিষয়ে তুমি ভালকৈ নলেজ ল'বা যেনেকুৱাকৈ ব্ৰহ্মপুত্ৰ ৰিভাৰখন ক'ৰ পৰা আহিলে আৰু ক'ত শেষ হ'ল আৰু ক'ত কি তাৰ নাম আছে আৰু তাৰপিছত আৰু ক'ত কোন নদী আহি তাত লাগিলে এইবোৰ চাবা তাৰপিছত আৰু একটা আহি গ'ল তোমাৰ এইবোৰ আহিছিলে অলৰেডি ঠিক আছে তাৰপিছত ইয়াত আৰু একটা থাকি গ'ল স্কুল কলেজ যিখিনি মেডিকেল কলেজ আছে তো সেইখিনিৰ বিষয়ে জানিবা যে কোনটো কেতিয়া ইষ্টাব্লিছ হৈছিলে ঠিক আছে এইটো চাবা তাৰপিছত এইটোতো হৈ গ'ল তাৰপিছত আছে তোমাৰ থিয়েটাৰ অসমৰ থিয়েটাৰৰ বিষয়ে আহে থিয়েটাৰ হলৰ বিষয়ে আহে ইন আসাম তো এইটো তুমি অলপ চাবা তাৰপিছত স্পেচত যে যায় স্পেচ পাৰ্চন যেনেকুৱাকৈ আমাৰ ইছৰো হৈ গ'ল তো সেনেকুৱাকৈ স্পেচত কোনে গৈছিলে ফাৰ্ষ্ট টাইম আমাৰ ভাৰতৰ পৰা অসমৰ পৰা তো সেইখিনি চাবা কোনে গৈছিলে ঠিক আছে তো এইখিনি তুমি স্পেচৰ পাৰ্চনবোৰ চাবা তাৰপিছত আহি গ'ল তোমাৰ পলিটিকেলৰ পৰা কি চাবা প্ৰেচিডেণ্টৰ বিষয়ে চাবা প্ৰেচিডেণ্টৰ পাৱাৰ কি আছে ঠিক আছে প্ৰেচিডেণ্টে কি কৰিব পাৰে কি নকৰিব পাৰে ঠিক আছে তাৰপিছত প্ৰেচিডেণ্টক কোনে ইলেক্ট কৰে বা কোনে এপইণ্ট কৰে কোনে ওথ লয় চব চাবা ঠিক আছে তাৰপিছত চিফ মিনিষ্টাৰ আছে চিফ মিনিষ্টাৰৰ বিষয়ে চব অল টু জেড জানি ৰাখিবা তাৰপিছত প্ৰাইম মিনিষ্টাৰৰ বিষয়ে টু জেড জানি ৰাখিবা তাৰপিছত আছে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা তুমি আৰ্টিকল যিটো কিমান আছে 12 পৰা 35 লৈকে চাবা আৰ্টিকল 12 পৰা 35 লৈকে ভালকৈ চাই ল'বা তাৰপিছত কেবিনেট যিখিনি মিনিষ্টাৰ আছে আসামৰ হওক ইণ্ডিয়াৰ হওক তো তুমি ভালকৈ চাবা ঠিক আছে আমাৰ পাৰ্লিমেণ্ট আমাৰ কনষ্টিটিউশ্যনৰ বিষয়ে ভালকৈ নলেজ ৰাখি ল'বা তো এইখিনি হৈ গ'ল পলিটিকেলৰ বিষয়ে ঠিক আছে এনেকুৱা ডিটেইলছত তোমাক কোনেও কৈ নিদিয়ে মই যেনেকৈ তোমাক ডিটেইলছত বুজাই দি আছোঁ অসমৰ যিখিনি তোমাৰ একাডেমি আছে তাৰ বিষয়ে নলেজ ৰাখিবা তাৰপিছত যিখিনি আমাৰ নেশ্যনেল পাৰ্ক আছে ইণ্ডিয়া হওক আসাম হওক নেশ্যনেল পাৰ্কখিনি ভালকৈ চাবা ঠিক আছে তাৰপিছত এয়া লাষ্ট আছে আমাৰ কনষ্টিটিউশ্যনৰ মোৰ ওচৰত এখন বুকো আছে তোমাৰ বহুত ভাল কিতাপ হয় এয়া চাব পাৰা
তো এইটো হৈ গ'ল আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন তো মই এইটো UPSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ ইয়াত তোমাৰ ইউজফুল ফৰ অল কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰা তো এনেকুৱাকৈ বস্তুবোৰ চাব লাগে ঠিক আছে তো মই তোমাক অল ডিটেইলছত কৈ দিলোঁ আৰু তোমালোকৰ যদি লাগে যে ছাৰ জেনেৰেল নলেজৰ ওপৰত ভিডিঅ' বনাই দিয়ক এনেকুৱাকৈ ভালকৈ ডিটেইলছত তেতিয়াও মই তোমালোকক দিব পাৰিম কাৰণ যেনেকুৱাকৈ তুমি ধৰি লোৱা অসমৰ হিষ্ট্ৰী অফ আছাম তো ইয়াত কোনখিনি ইম্পৰ্টেণ্ট হয় মই সেনেকুৱাকৈ দাঙি ধৰিম জিঅ'গ্ৰাফিৰ পৰা তোমাৰ ইয়াত কোনখিনি ইম্পৰ্টেণ্ট হ'ব সেইখিনি মই তোমালোকক দেখাম ঠিক আছে তাৰপিছত যিখিনি আহে মানে তোমালোকৰ এক্সামত তাৰপিছত তোমাৰ ইয়াত ইকনমিক অফ আছাম এইখিনিৰ পৰা মই তোমালোকক দেখাই দিব পাৰিম তাৰপিছত আৰু আছে কি আছামিজ যিটো কালচাৰ আছে কালচাৰৰ বিষয়ে মই তোমালোকক দেখাই দিব পাৰিম তাৰপিছত তোমাৰ আৰু হৈ গ'ল স্পৰ্টছ এইটোতো আহিয়ে থাকে স্পৰ্টছ ইন আছাম ইয়াৰ পৰাতো আহিয়ে থাকে তো এইখিনি তুমি চাব পাৰা তাৰপিছত মই তোমালোকক ভিডিঅ' বনাই দি দিম মানে কি কমন চাই ইম্পৰ্টেণ্ট চাই অসমৰ যিটো পলিটি আছে তো এইখিনিও মই তোমালোকক দেখাই দিব পাৰিম ঠিক আছে তাৰপিছত এইটোতো আৰু ইম্পৰ্টেণ্ট কাৰণ আছামৰ যিটো গভৰ্ণমেণ্ট স্কিম আছে ইয়াৰ পৰাতো আহেই ঠিক আছে তো আই হোপ তোমালোকে বুজি পাইছা ক'ৰ পৰা কেনেকুৱাকৈ আহিব তো এইখিনি জেনেৰেল নলেজ তোমালোকে পঢ়ি লোৱা ভালকৈ বুজি লোৱা তো ইয়াৰ পৰা আহিবই লাগিব কুৱেশ্যন কাৰণ আহিবই একদম 100% চিয়'ৰ এইখিনি যদি তোমালোকে পঢ়ি লোৱা তাৰপিছত মেথছৰ আৰু ইংলিছৰ মই প্ৰিপজিশ্যনৰ ওপৰত আৰু চিনোনিম এণ্টনিমৰ ওপৰত ভিডিঅ' বনাই আনি আছোঁ আৰু যি লাগে তোমালোকে কমেণ্ট বক্সত জনাবা মই তোমালোকক সোনকালে প্ৰভাইড কৰিম মই তোমালোকৰ যিহেতু 30 দিন আছে তোমালোকৰ হাতত তো মই 30 দিন সময় তোমালোকক পুৰা ভালকৈ দিম আৰু যি তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব যিখিনি তোমালোকক পঢ়িব লাগিব মই চব বিষয়ে মই ভিডিঅ' বনাই দিম যদি তোমালোকে কমেণ্ট বক্সত জনাই দিয়া যে ভিডিঅ' লাগে বুলি তেতিয়াহে মই বনাই দিব পাৰিম ঠিক আছে যদি মোৰ চেনেলটো হেৰাই যায় তো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা এনেকুৱা কৰিলে কি হ'ব নটিফিকেশ্যন অন থাকিব তো যেতিয়াই মই ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰিম তোমালোকে লগে পাই যাবা আৰু লগে চালে তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব কাৰণ চোৱা এতিয়া বেছি দিন নাই মই যি টি ভিডিঅ' নবনাওঁ মই একদম যিখিনি তোমালোকৰ কামত আহিব 100% সেনেকুৱা টাইপৰ ভিডিঅ' বনাওঁ ঠিক আছে মানে কি তোমালোকৰ কিবা এটা কাম হ'ব লাগে মই তোমালোকক ভেলু দিম বুজিলা তো সেইকাৰণে তোমালোকৰ 100% কাম হ'ব মই একটা ভিডিঅ' এনেকুৱা যি টি কুৱেশ্যন দাঙি নধৰোঁ ঠিক আছে যেনেকুৱা হওক মই তোমালোকৰ একদম ইম্পৰ্টেণ্ট যেনেকুৱা তোমালোকে যদি এতিয়া কোৱা যে জেনেৰেল নলেজৰ ভিডিঅ' আনিবলৈ তো চোৱা আমাৰ অসমৰ চাৰ বিষয়ে আহেই তো তুমি ইয়াত একটা কুৱেশ্যন যেনেকুৱা দেখি ল'ব পাৰা ফৰ এক্সাম্পল হুইচ ইজ দ্য ফাৰ্ষ্ট টি ষ্টেট ইন আছাম ঠিক আছে তো ইয়াত তোমাৰ চিনেমাৰা টি ষ্টেট ফাৰ্ষ্ট হয় না কিমান চন 1850 তো এনেকুৱাকৈ মই তোমালোকক ইম্পৰ্টেণ্টবোৰ দি দিম ঠিক আছে তো জেনেৰেল নলেজ তোমালোকক মই ইম্পৰ্টেণ্ট দি দিম যদি তোমালোকৰ লাগে তো কমেণ্ট বক্সত জনাবা ঠিক আছে ইয়াতে মই ভিডিঅ' আজিটো সামৰিছোঁ ঠিক আছে নেক্সট জনাই দিবা হ'লে মই ৰাতি 7টা আৰু এটা ভিডিঅ' আপলোড কৰি দিম যেনেকৈ তোমালোকৰ জেনেৰেল নলেজৰ কাৰণে হ'ব আৰু মোৰ ইয়াত বহুত ইম্পৰ্টেণ্ট ভিডিঅ' পাবা তো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখা তোমালোকৰ ভালেই হ'ব তোমালোকৰ ভালৰ কাৰণে কৈ আছোঁ নহ'লে হেৰাই যাব ঠিক আছে